So, hi everyone, সকলোকে মংচু মানে শিক্ষা পাছাম চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ চেনেলত আমি বৰ্তমানলৈকে ইংৰাজী আৰু বিজ্ঞানৰ ভিডিঅ'জ কভাৰ কৰি আহিছোঁ আৰু আজি আমি আলোচনা কৰিবলৈ কৈ আছোঁ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ পাৰ্ট 2 আৰু যিসকলে পাৰ্ট 1টো চোৱা নাই তেওঁলোকে চেনেলটো ভিজিট কৰিবা আৰু চেনেলটোত থকা পাৰ্ট 1ৰ লগতে অন্যান্য চেপ্টাৰ্ছখিনিৰ ভিডিঅ' চাবাগৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা আৰু চেনেলটো মই আশা কৰিছোঁ যে তোমালোকে সকলোৱে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত শ্বেয়াৰ কৰা। গতিকে বিলম্ব নকৰি আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' লাষ্ট পাৰ্টত আমি ইয়াৰলৈকে ডিছকাছ কৰিলোঁ আৰু এইটো পাৰ্ট 2 হয় আৰু যিসকলে প্ৰথম এইটো ভিডিঅ' চাবলৈ আহিছা মই তেওঁলোকক জনাব বিচাৰিছোঁ যে এইটো পাৰ্ট 2, গতিকে তোমালোকে চেনেলটো ভিজিট কৰি প্ৰথমতে ফাৰ্ষ্ট পাৰ্টটো চাই আহিবা আৰু আজি আমি এইখিনিৰ পৰা আমাৰ ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ। ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ কৈছে মেণ্ডেলাই কৈছে যে প্ৰত্যেকজন মানুহৰে জীৱনত দুটাকৈ কৰ্তব্য থাকে। অব্লিগেশ্যনছ মানে কৰ্তব্য আৰু সেই কৰ্তব্য দুটা কি কি? অব্লিগেশ্যনছ টু হিজ ফেমিলি, টু হিজ পেৰেণ্টছ, টু হিজ ৱাইফ এণ্ড হিজ চিলড্ৰেন। আৰু ইয়াৰ প্ৰথমটো কৰ্তব্য হৈছে কাৰ বাবে? তেওঁৰ পৰিয়ালৰ বাবে, তেওঁৰ পেৰেণ্টছৰ বাবে অৰ্থাৎ তেওঁৰ পিতৃ মাতৃৰ বাবে, তেওঁৰ পৰিবাৰৰ বাবে, ৱাইফ মানে পত্নী আৰু এণ্ড চিলড্ৰেন আৰু তেওঁৰ ল'ৰা ছোৱালীৰ বাবে। এণ্ড হি হেজ এন অব্লিগেশ্যন টু হিজ পিপুল, হিজ কমিউনিটি, হিজ কাণ্ট্ৰি। আৰু মেণ্ডেলাই কৈছে যে সেই 2 নম্বৰ কৰ্তব্যটো তেওঁ কাৰ বাবে থাকে? তেওঁৰ মানুহখিনিৰ বাবে, তেওঁৰ সমাজখনৰ বাবে, তেওঁৰ দেশখনৰ বাবে। অৰ্থাৎ মেণ্ডেলাই কৈছে যে প্ৰত্যেকজন মানুহৰ জীৱনত দুটাকৈ কৰ্তব্য থাকে। প্ৰথমটো হৈছে তেওঁৰ নিজৰ ব্যক্তিগত, তেওঁৰ ঘৰ পৰিবাৰ, পিতৃ মাতৃ তথা ল'ৰা ছোৱালী, আৰু দ্বিতীয়টো কৰ্তব্য হৈছে তেওঁ নিজৰ দেশখনৰ বাবে, দেশখনৰ হিতৰ বাবে। আৰু মেণ্ডেলাই কৰ্তব্য বুলি কৈছে হয়, কৰ্তব্যবোৰ কেনেকুৱা? প্ৰথমটো কৰ্তব্য তেওঁ পৰিয়ালৰ বাবে, অৰ্থাৎ তেওঁৰ পৰিয়ালৰ ভৰণ পোষণ, তেওঁ পিতৃ মাতৃৰ চোৱা চিতা কৰা, শুশ্ৰূষা কৰা, তেওঁৰ পত্নী তথা ল'ৰা ছোৱালীৰ ভৰণ পোষণ কৰা, ল'ৰা ছোৱালীক পঢ়ুৱা ইত্যাদি। এইবোৰ তেওঁ প্ৰথমটো নিজৰ ব্যক্তিগত কৰ্তব্যৰ ভিতৰত পৰে। আৰু 2 নম্বৰ কৰ্তব্যটো হৈছে তেওঁৰ মানুহখিনিৰ বাবে, অৰ্থাৎ তেওঁ যি অঞ্চলত বাস কৰে বা তেওঁ যি দেশত বাস কৰে সেই দেশখনৰ মানুহখিনিৰ হিতৰ বাবে তেওঁ কিবা কাম কৰিব পাৰে নেকি, সেইবোৰ তেওঁ 2 নম্বৰটো কৰ্তব্যৰ ভিতৰত পৰে। ইন এ চিভিল এণ্ড হিউমেন society, each man is able to fulfill those obligations according to his own inclinations and abilities. আৰু মেণ্ডেলাই কৈছে যে এখন সভ্য আৰু এখন মানৱ সমাজত প্ৰত্যেকজন মানুহেই এই দুয়োটা কৰ্তব্য কৰিবলৈ সামৰ্থ্যৱান হয়। কেনেদৰে? তেওঁ নিজৰ সামৰ্থ্য অনুসৰি আৰু তেওঁ নিজৰ কৰ্তব্যৰ প্ৰতি থকা ধাউতি অনুসৰি। তাৰ মেণ্ডেলাই এইটো কথাকে কৈছে যে প্ৰত্যেকজন মানুহেই এই কৰ্তব্যবোৰ কৰিব পাৰে, কিন্তু কৰ্তব্যটো কৰিবলৈ তেওঁ নিজৰ ধাউতি থাকিব লাগিব, তেওঁৰ সামৰ্থ্য অনুযায়ীহে তেওঁ সেই কাম কৰিব পাৰিব। বাট ইন এ কাণ্ট্ৰি লাইক চাউথ আফ্ৰিকা, কিন্তু মেণ্ডেলাই সেই সময়তে কৈছে যে দক্ষিণ আফ্ৰিকাৰ দৰে এখন দেশত ইট ৱাজ অলমষ্ট ইম্পচিবল ফৰ এ মেন অফ বাৰ্থ এণ্ড কালাৰ টু ফুলফিল বোথ অফ দোজ অব্লিগেশ্যনছ। কিন্তু মেণ্ডেলাই কৈছে যে দক্ষিণ আফ্ৰিকাৰ দৰে এখন দেশত কিন্তু এই দুয়োটা দায়িত্ব বা এই দুয়োটা কৰ্তব্য সম্পূৰ্ণ কৰিবলৈকে তেওঁ এইখিনিতে কৈছে যে মেন অফ মাই বাৰ্থ এণ্ড কালাৰ। তেওঁ কৈছে যে মোৰ দৰে জন্ম আৰু ৰঙৰ, অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে যে ক'লা মানুহখিনিয়ে, অৰ্থাৎ ক'লা বৰণ লৈ জন্ম হোৱা মানুহখিনিয়ে কিন্তু দক্ষিণ আফ্ৰিকাত এই দুয়োটা কৰ্তব্যই কৰিব নোৱাৰে, তেওঁলোকক এই দুয়োটা কৰ্তব্য কৰাৰ পৰাই বঞ্চিত কৰা হয়। In South Africa, a man of color who attempted to live as a human being was punished and isolated. আৰু মেণ্ডেলাই কৈছে যে দক্ষিণ আফ্ৰিকাত কিন্তু ক'লা বৰণৰ মানুহ এজনক, এই মেন অফ কালাৰ অৰ্থাৎ ইয়াত অকল ক'লা মানুহৰ কথাহে কোৱা হৈছে, বগা মানুহখিনিৰ কথা ইয়াত কোৱা হোৱা নাই। তেওঁ কৈছে যে দক্ষিণ আফ্ৰিকাৰ কিন্তু এই ক'লা বৰণৰ মানুহখিনিয়ে তেওঁলোকে যদি চেষ্টা কৰে এজন মানুহ হিচাপে জীয়াই থাকিবলৈ, তেওঁলোকে যদি সমাজৰ বাবে যদি কাম কৰিবলৈ চেষ্টা কৰে, তেওঁলোকক শাস্তি দিয়া হয় আৰু আইচলেটেড মানে অকলশৰীয়াকৈ কৰি দিয়া হয়। In South Africa, a man who tried to fulfill his duty to his people was inevitably ripped from his family and his home and was forced to live a life apart. আৰু মেণ্ডেলাই কৈছে যে দক্ষিণ আফ্ৰিকাত এই কৰ্তব্যখিনি সম্পূৰ্ণ কৰিবলৈ যোৱা মানুহক কি কৰা হয়? তেওঁলোকক জোৰ জবৰদস্তি কাঢ়ি লৈ যোৱা হয়, তেওঁলোকক জোৰ জবৰদস্তি টানি লৈ যোৱা হয় ক'ৰ পৰা? তেওঁৰ পৰিয়াল তথা তেওঁৰ ঘৰৰ পৰা। আৰু কি কৰা হয়? তেওঁক
ফ'ৰ্চ কৰা হয়, তেওঁক বাধ্য কৰা হয় অকলশৰীয়া এটা জীৱন, অকলে এটা জীৱন যাপন কৰিবলৈ। এ টুইলাইট এক্সিষ্টেঞ্চ অফ চিক্ৰেচি এণ্ড ৰেবিলিয়ন। আৰু কি হয়, টুইলাইট মানে হৈছে আন্ধাৰ, য'ত আন্ধাৰ থাকে আৰু সেই আন্ধাৰৰ মাজতে তেওঁ গুপ্তভাৱে তেওঁ বিদ্ৰোহী হৈ উঠে। অৰ্থাৎ মেণ্ডেলাই কৈছে যে সেই মানুহসকলক জোৰ জবৰদস্তি তেওঁলোকক লৈ যোৱা হয় আৰু তেওঁলোকৰ মনত বিদ্ৰোহৰ সৃষ্টি কৰি তোলে। আই ডিড নট ইন দ্য বিগিনিং চুজ টু প্লেচ মাই পিপুল এবভ মাই ফেমিলি। আৰু মেণ্ডেলা এইখিনিতে কৈছে যে প্ৰত্যেকজন মানুহৰ মাজতেই বা মনতে দুটা কৰ্তব্যৰ প্ৰতি ঢালি থাকিব লাগে হয়, কিন্তু তেওঁ কৈছে যে জীৱনৰ আৰম্ভণিতে তেওঁ যেতিয়া অৰ্থাৎ তেওঁ ডেকা আছিল তেতিয়া কিন্তু তেওঁ নিজৰ দেশৰ মানুহখিনিক তেওঁ পৰিয়ালৰ ওপৰত ৰখা নাছিল, অৰ্থাৎ তেওঁ পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যৰ ওপৰতহে বেছি গুৰুত্ব দিছিল। বাট ইন এটেম্পটিং টু চাৰ্ভ মাই পিপুল I found that I was prevented from fulfilling my obligations as a son, a brother, a father and a husband. আৰু মেণ্ডেলাই কৈছে যেতিয়া পিছত তেওঁ যেতিয়া দেশৰ মানুহখিনিৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিলে, তেওঁ তেতিয়া দেখিলে যে তেওঁ এজন পুত্ৰ হিচাপে তেওঁ যিবোৰ কৰ্তব্য তেওঁৰ আছে, এগৰাকী ভাতৃ হিচাপে তেওঁ যি কৰ্তব্য আছে, এগৰাকী পিতৃ তথা এগৰাকী পতি হিচাপে তেওঁ যি কৰ্তব্য আছে, সেইবোৰ কিন্তু কৰিবলৈ তেওঁ বাধা আৰোপ পাইছিল। অৰ্থাৎ তেওঁ কৈছিল যে দুয়োটা কাম সমানেই কিন্তু একেলগে চলাই নিয়াটো সম্ভৱ বৰ সহজ নাছিল। I was not born with a hunger to be free. আৰু মেণ্ডেলা এইখিনিতে কৈছে যে মই কিন্তু কেতিয়াও মুক্ত হোৱাৰ ভোক লৈ জন্ম হোৱা নাছিলোঁ। অৰ্থাৎ মেণ্ডেলা কেতিয়াও এনেকুৱা ভবা নাছিল যে তেওঁ বাকী স্বাধীনতা সংগ্ৰামী হ'বগৈ বা তেওঁক স্বাধীনতা লাগেই। I was born free. তেওঁ কৈছে যে মই মুক্তভাৱেই জন্ম হৈছিলোঁ। Free in every way that I could know. আৰু তেওঁ কৈছে যে মই যিমান দূৰলৈকে জানো মই সিমান দূৰলৈকে মুক্ত আছিলোঁ। ফ্ৰী টু ৰান ইন দ্য ফিল্ডছ নিয়েৰ মাই মাদাৰ্ছ হাট। তেওঁ কৈছে যে মই মোৰ মাৰ ঘৰৰ কাষত ঘূৰি ফুৰিবলৈ দৌৰি ফুৰিবলৈ মুক্ত আছিলোঁ। ফ্ৰী টু ছুইম ইন দ্য ক্লিয়াৰ ষ্ট্ৰীম ডেট ৰান থ্ৰু মাই ভিলেজ। মোৰ গাঁৱৰ মাজেদি পাৰ হৈ যোৱা সেই পানীৰ মাজত মই সাঁতুৰিবলৈ মুক্ত আছিলোঁ। ফ্ৰী টু ৰ'জ মিলিছ আণ্ডাৰ দ্য ষ্টাৰ্ছ এণ্ড ৰাইড দ্য ব্ৰড বেকছ অফ শ্ল' মুভিং পুলছ। তেওঁ কৈছে যে মই ৰাতিৰ আকাশৰ তলত বহি মাকৈ পুৰিবলৈ মুক্ত আছিলোঁ। মেলিছ মানে মাকৈ, মই মাকৈ পুৰিবলৈ মুক্ত আছিলোঁ। আৰু ৰাইড দ্য ব্ৰড বেকছ অফ শ্ল' মুভিং মুলছ, আৰু সেই লাহে লাহে গৈ থকা ষাঁড় গৰুবোৰৰ ডাঙৰ পিঠিবোৰত ঘূৰি ফুৰিবলৈ মই মুক্ত আছিলোঁ। As long as I obeyed my father and abided by the customs of my tribe, I was not troubled by the laws of man or God. আৰু তেওঁ কৈছে যেতিয়ালৈকে মই মোৰ পিতৃৰ নিৰ্দেশ মানি চলিছিলোঁ, যেতিয়ালৈকে মই মোৰ গোষ্ঠীটোৰ ট্ৰাইব মানে গোষ্ঠী বা জনজাতি, যেতিয়ালৈকে মই মোৰ জনজাতি বা মোৰ গোষ্ঠীটোৰ যিবোৰ নীতি নিয়ম সেই নীতি নিয়মৰ মাজত সীমাবদ্ধ হৈ আছিলোঁ বা সোমাই আছিলোঁ, I was not troubled by laws of man or God. তেওঁ কৈছে যে মই মানুহৰ দ্বাৰা সৃষ্টি হোৱা নিয়ম বা ভগৱানৰ দ্বাৰা সৃষ্টি হোৱা নিয়মেৰে মই বান্ধ খাই থকা নাছিলোঁ বা মোৰ একো সমস্যা হোৱা নাছিল। আৰু এইবোৰ কেতিয়াৰ কথা? তেওঁৰ শিশুকালৰ কথা, যেতিয়ালৈকে তেওঁ একো স্বাধীনতাৰ কথাই তেওঁ বুজি পোৱা নাছিল। It was only when I began to learn that my boyhood freedom was an illusion. আৰু মেণ্ডেলাই কৈছে আৰু যেতিয়া মই ডাঙৰ হ'লোঁ, যেতিয়া মই কৈশোৰ কালত ভৰি দিলোঁ, তেতিয়া মই বুজিলোঁ যে মোৰ এয়া যিবোৰ স্বাধীনতা বুলি ভাবিছিলোঁ সেয়া স্বাধীনতা নহয়, সেয়া এক মায়াহে। When I discovered as a young man that my freedom had already been taken from me. আৰু তেওঁ যেতিয়া এগৰাকী যুৱক হ'ল, তেওঁ অলপ ডাঙৰ হ'ল, তেওঁ তেতিয়াহে বুজিলে যে তেওঁৰ যি স্বাধীনতা সেয়া তেওঁৰ পৰা কেতিয়াবাই কাঢ়ি লোৱা হৈছে। অলৰেডি বিন টেকেন, অৰ্থাৎ কেতিয়াবাই কাঢ়ি লোৱা হৈছে। That I began to hunger for it. আৰু তেওঁ যেতিয়াই বুজিলে যে তেওঁৰ পৰা তেওঁৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে, তেওঁ তেতিয়াই তাৰ বাবে আতুৰ হ'বলৈ ধৰিলে, অৰ্থাৎ তেওঁ তেওঁৰ স্বাধীনতা বিচাৰিবলৈ ধৰিলে। At first, as a student, I wanted freedom only for myself. আৰু মেণ্ডেলাই কৈছে যে যেতিয়া মই এগৰাকী ছাত্ৰ আছিলোঁ, তেতিয়া কিন্তু মই স্বাধীনতা মাত্ৰ নিজৰ বাবেহে বিচাৰিছিলোঁ, মানুহখিনিৰ বাবে নহয়, মই মাত্ৰ নিজৰ কথা চিন্তা কৰিছিলোঁ, only for myself. তোমালোকে কথাটো সুধিব পাৰি যে প্ৰথমতেনো মেণ্ডেলাই স্বাধীনতা সকলোৰে বাবে বিচাৰিছিল নে? ট্ৰু ফল্ছ দিব পাৰে, কিন্তু নকয় মনত ৰাখিবা, যেতিয়া মেণ্ডেলা এগৰাকী ষ্টুডেণ্ট আছিল তেওঁ ফ্ৰীডম মাত্ৰ নিজৰ বাবেহে বিচাৰিছিল। দ্য ট্ৰেনজিষ্টৰী ফ্ৰীডমছ অফ বিং এবল টু ষ্টে আউট এট নাইট। সেই ক্ষণস্থায়ী স্বাধীনতা যি মোক বাহিৰত ৰাতি থাকিবলৈ দিছিল। ট্ৰেনজিষ্টৰী মানে হৈছে ক্ষণস্থায়ী, যিটো পাৰ্মানেণ্ট নহয়। আৰু তেওঁ কৈছে যে মোৰ বাবে এইটোৱেই স্বাধীনতা যেন লাগিছিল যে মই ৰাতি বাহিৰত থাকিব পাৰোঁ। আৰু এই ফ্ৰীডমটো বা স্বাধীনতাটো কেনেকুৱা আছিল? ক্ষণস্থায়ী বা ট্ৰেনজিষ্টৰী। ৰিড হোৱাট আই প্লিজড এণ্ড গো হুৱেৰ আই চুজ। আৰু কৈছে যে মই যি মন যায় তাকে পঢ়িব বিচাৰিছিলোঁ আৰু য'লৈকে মন যায় মই তালৈকে যাব বিচাৰিছিলোঁ। আৰু অৰ্থাৎ তেওঁৰ
কৈশোৰ কালত তেওঁ পঢ়া এগৰাকী ছাত্ৰ যেতিয়া আছিল তেওঁৰ বাবে স্বাধীনতা এয়াই আছিল যে তেওঁ ৰাতি বাহিৰত থাকিব পাৰে তেওঁ যি মন যায় তাকে পঢ়িব পাৰে আৰু তেওঁ যলৈকে মন যায় তলৈকে যাব পাৰে লেটাৰ এজ এ য়ং মেন ইন জহানেছবাৰ্গ তেওঁ কৈছে যে পিছত যেতিয়া মই এগৰাকী ডেকা মানুহ হিচাপে যেতিয়া এগৰাকী যুৱক হ'লো যেতিয়া মই অৰ্থাৎ মই ছাত্ৰ জীৱনৰ পৰা আঁতৰি এজন যুৱক হ'লোগৈ আৰু যেতিয়া মই জোহানেছবাৰ্গত আছিলোঁ আই ইয়াৰ্ণ ফৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ অফ এচিভিং মাই পটেঞ্চিয়েল তেওঁ কৈছে যে মই মোৰ যিবোৰ বেচিক অৰ্থাৎ যিবোৰ থাকিবলগীয়া মানে সেইবোৰ যিবোৰ নেচেচাৰী অৰ্থাৎ অতি প্ৰয়োজনীয় বেচিক্স আৰু অনাৰেবল ফ্ৰীডমছ আৰু সন্মানীয় যিবোৰ মোৰ স্বাধীনতা যিবোৰ মোক লাগে এগৰাকী মানুহ হিচাপে জীয়াই থাকিবলৈ মোক মোৰ ক্ষমতা পাবলৈ অৰ্থাৎ তেওঁ কৈছে যে এগৰাকী মোক মানুহ হিচাপে জীয়াই থাকিবলৈ এগৰাকী সন্মানীয় ব্যক্তি হিচাপে সমাজখনত জীয়াই থাকিবলৈ মোক যিখিনি স্বাধীনতাৰ দৰকাৰ আছিল সেয়া পাবলৈ মই আতুৰ হৈ পৰিছিলোঁ মই যুঁজ কৰিছিলোঁ আৰু ইয়াত ক'ত আছিল তেওঁ তেতিয়া আছিল জোহানেছবাৰ্গ দক্ষিণ আফ্ৰিকাৰ এখন চহৰ অফ আৰ্নিং মাই কিপ অফ মেৰিং এণ্ড হেভিং এ ফেমিলি আৰু কৈছে যে মই উপাৰ্জন কৰিবলৈ বিয়া পাতিবলৈ আৰু এটা পৰিয়াল চম্ভালিবলৈ বা পৰিয়াল গঢ়িবলৈ মই মোৰ স্বাধীনতা বিচাৰিছিলোঁ দ্য ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ আৰু তেওঁ কৈছে যে এই স্বাধীনতাবোৰ এটা লফুল লাইফত কেতিয়াও মানে হেঙাৰ হ'ব নোৱাৰে অৰ্থাৎ তেওঁ কোনো বাধা দিব নোৱাৰে এইবোৰ কাম কৰিবলৈ তেওঁক এটা সন্মানীয় জীৱন কটাবলৈ তেওঁক উপাৰ্জন কৰিবলৈ তেওঁক বিয়া পাতিবলৈ বা তেওঁক এটা পৰিয়াল পোহপাল দিবলৈ তেওঁক কোনো বাধা দিব নোৱাৰে But then I slowly saw that not only was I not free, but my brothers and sisters were not free. কিন্তু লাহে লাহে তেওঁ দেখিবলৈ পালে তেওঁ বুজিবলৈ পালে যে অকল তেওঁৱেই পৰাধীন হৈ থকা নাই অকল তেওঁৰে স্বাধীনতা কাঢ়ি লোৱা হোৱা নাই but my brothers and sisters were not free. আৰু তেওঁ কৈছে যে মোৰ ভাতৃ ভগ্নী সকলোৰে স্বাধীনতা কাঢ়ি লোৱা হৈছিল I saw that it was not just my freedom that was curtailed, but the freedom of everyone who looked like I did. আৰু তেওঁ কৈছে তেওঁ যেতিয়া মই দেখিলোঁ যে মাত্ৰ মোৰ স্বাধীনতাকে কাঢ়ি লোৱা হোৱা নাই বা মোৰ স্বাধীনতাকে কাৰ্টেল মানে ৰিডিউচ অৰ্থাৎ কমাই লোৱা হোৱা নাই বাট দ্য ফ্ৰীডম অফ এভৰিৱান হু লুক লাইক আই ডিড আৰু তেওঁ কৈছে যে এনেকুৱা সকলোৰে স্বাধীনতা কাঢ়ি লোৱা হ'ল যি দেখিবলৈ মোৰ নিচিনা আছিল অৰ্থাৎ ক'লা সকলো মানুহৰে স্বাধীনতা কাঢ়ি লোৱা হৈছিল but the freedom of everyone who looked like that did. That is when I joined the African National Congress. আৰু তেওঁ কৈছে এইটো সময়তে মই এই কথাটোকে উপলব্ধি কৰি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ জইন কৰিলোঁ তেওঁলোকে এই প্ৰশ্নটো সুধিব পাৰে যে মেণ্ডেলাই কিয় আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ জইন কৰিছিল তেওঁলোকে লিখিব লাগিব যে তেওঁ যেতিয়া দেখিবলৈ পালে যে অকল তেওঁৰে স্বাধীনতাকে হস্তক্ষেপ কৰা হোৱা নাই তেওঁৰ দৰে সকলো ক'লা মানুহৰ স্বাধীনতাক কাঢ়ি লোৱা হৈছে স্বাধীনতাত হস্তক্ষেপ কৰা হৈছে তেওঁ তেতিয়াই ইয়াৰ পৰা মুক্ত হ'বলৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ জইন কৰিছিল And that is when the hunger for my own freedom became the greater hunger for the freedom of my people. আৰু তেওঁ কৈছে যে এই অৱস্থাতে মোৰ যি মোৰ নিজৰ স্বাধীনতাৰ বাবে থকা মোৰ যি ভোগ আছিল সেই ভোগ গৈ গ্ৰেটাৰ হাংগাৰ অৰ্থাৎ ডাঙৰ ভোগ হৈ পৰিল আৰু এই ডাঙৰ ভোগটো কিহৰ বাবে আছিল ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল অৰ্থাৎ মোৰ সকলো মানুহৰ স্বাধীনতাৰ বাবে মোৰ এইটো এটা ভোগ হৈ পৰিছিল অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে যে আগতে তেওঁ মাত্ৰ নিজে স্বাধীন হোৱাৰ সপোন দেখিছিল তেওঁ বাকী মানুহখিনিৰ কথা চিন্তা কৰা নাছিল কিন্তু যেতিয়া তেওঁ দেখিবলৈ পালে যে সকলো মানুহৰে স্বাধীনতা কাঢ়ি লোৱা হৈছে তেওঁ তেতিয়া অকল নিজৰ স্বাধীনতাৰ বাবে থকা যিটো ভোগ সেইটো সকলো মানুহৰে স্বাধীনতাৰ বাবে ভোগ হৈ পৰিল It was this desire for the freedom of my people to live their lives with dignity and self-respect that animated my life. আৰু তেওঁ কৈছে যে এই সপোনটোৱে এই আশাটোৱে অৰ্থাৎ এই আশাটোনো কি আছিল যে সকলো মানুহৰে স্বাধীনতা to live their lives with dignity and self-respect আৰু এই সপোনটো কি আছিল যে প্ৰত্যেকজন মানুহে সন্মানীয়তা জীৱন ডিগনিটি মানে সন্মান এণ্ড self-respect আৰু আত্মসন্মান থকা এটা জীৱন নিৰ্বাহ কৰিব পাৰে আৰু এই সপোনটোৱে তেওঁ উৎসাহিত কৰিছিল অনুপ্ৰেৰণা যোগাইছিল জীৱনত আগবাঢ়ি যাবলৈ The transformed a frightened young man into a bold one আৰু এই সপোনটোৱে এই উৎসাহ উদ্দীপনাই এগৰাকী ভয়াতুৰ ডেকা মানুহক এজন সাহসী মানুহলৈ ৰূপান্তৰ কৰিলে That drove a law-abiding attorney to become a criminal আৰু আইন মানি চলা এজন এটৰ্নী মানে কোৰ্টত কাম কৰা মানুহ এটৰ্নী
কি কৰিলে এগৰাকী অপৰাধী বা ক্ৰিমিনেল কৰি তুলিলে অৰ্থাৎ তেওঁ আগতে চৰকাৰৰ নিয়ম নীতি মানি চলিছিল কিন্তু যেতিয়াই তেওঁ দেখিবলৈ পালে যে সকলো মানুহৰে স্বাধীনতাত হস্তক্ষেপ কৰা হৈছে তেওঁ এই সকলো নীতি নিয়ম উলংঘা কৰিবলৈ ধৰিলে এগৰাকী চৰকাৰৰ চকুত তেওঁ অপৰাধী হৈ পৰিলে আৰু সকলো মানুহৰ স্বাধীনতাৰ বাবে তেওঁ যুঁজ কৰিবলৈ আৰম্ভ কৰিলে that turned a family loving husband into a man without a home আৰু এই কি কৰিলে এগৰাকী পৰিয়াল ভাল পোৱা মানুহক কি কৰিলে ঘৰ নোহোৱা মানুহৰ দৰে কৰিলে অৰ্থাৎ সাধু সন্যাসীৰ দৰে তেওঁ জীৱন যাপন নিৰ্বাহ কৰিবলৈ ধৰিলে অৰ্থাৎ তেওঁ কোনো ঘৰ নোহোৱাকৈ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিবলৈ ধৰিলে স্বাধীনতাৰ বাবে যুঁজ কৰি যেনেদৰে মহাত্মা গান্ধীয়ে নিজৰ ঘৰ এৰি গোটেইখন ঘূৰি ফুৰিছিল ঠিক তেনেদৰে দক্ষিণ আফ্ৰিকাতো নেলছন মেণ্ডেলাই সাধাৰণ মানুহখিনিৰ স্বাধীনতাৰ বাবে যুঁজ কৰি ফুৰিছিল that forced the life-loving man to live like a monk আৰু কি কৰিলে এগৰাকী জীৱন নিৰ্বাহ কৰি ভাল পোৱা অৰ্থাৎ তেওঁ জীৱনত লাভ বিলাহ বা তেওঁ সুখ সেইবোৰ কৰি ভাল পাইছিল তো তেনেকুৱা এজন মানুহক এই স্বাধীনতাৰ বাবে থকা ভোকে কি কৰিলে এগৰাকী সন্যাসীলৈ ৰূপান্তৰ কৰিলে অৰ্থাৎ তেওঁ তেনেকুৱা একো লাভ বিলাসৰ সপোন তেওঁ নেদেখা হ'ল তেওঁ মাত্ৰ এটা সপোনে তেওঁৰ আগত আছিল যে দেশখনৰ মানুহখিনিয়ে স্বাধীনতা লাভ কৰক I am no more virtuous or self-sacrificing than the next man কিন্তু মেণ্ডেলাই এইখিনিতে কৈছে যে মই অন্য কোনো ব্যক্তিতকৈ অধিক গুণী জ্ঞানী বা অতি আত্মত্যাগী মানুহ নহয় ভাৰ্চুৱাছ মানে গুণ জ্ঞান থকা ব্যক্তি আৰু চেল্ফ চেক্ৰিফাইচিং মানে আত্মত্যাগ কৰা মানুহ অৰ্থাৎ মেণ্ডেলাই তেওঁ আত্মজীৱনীখনত এইটো বুজোৱা নাই যে ময়ে মহান মোৰ বাদে বেলেগ কোনো স্বাধীনতাৰ বাবে যুঁজ কৰা নাই কথাখিনি মন কৰিবলগীয়া কাৰণ চোৱা মেণ্ডেলাই কিতাপখন তেওঁ নিজৰ বাবে নিজে লিখিছে অট'বায়'গ্ৰাফী মানুহে নিজে লিখে গতিকে তেনে অৱস্থাত তেওঁ অতিৰঞ্জিত কৰি তেওঁৰ কথা বেছিকৈ লিখিব পাৰে কিন্তু তেওঁ লিখা নাই তেওঁ কৈছে যে মই অন্য কোনো ব্যক্তিতকৈ অধিক গুণী বা অধিক আত্মত্যাগী মানুহ নহয় অৰ্থাৎ অকল ময়ে মোৰ পৰিয়াল বা ঘৰ এৰা নাই মোৰ দৰে বহুত হাজাৰ হাজাৰ মানুহে ঘৰ এৰিছে কিন্তু তেওঁ কৈছে যে বাট আই ফাউণ্ড ডেট আই কুড নট ইভেন এনজয় দ্য প'ৰ এণ্ড লিমিটেড ফ্ৰীডমছ আই ৱাজ এলাউড হুৱেন আই নিউ মাই পিপুল ৱেৰ নট ফ্ৰী কিন্তু তেওঁ কৈছে যে মই কিন্তু যদিও মই অন্য কোনো মানুহতকৈ অধিক গুণী জ্ঞানী বা আত্মত্যাগী মানুহ নাছিলোঁ মই কিন্তু মোৰ বাবে থকা সেই অলপমান যি স্বাধীনতা আছিল মই সেয়াও কিন্তু উপভোগ কৰিব পৰা নাছিলোঁ কিয়নো মোৰ সকলো মানুহকে সমান স্বাধীনতা দিয়া হোৱা নাছিল ফ্ৰীডম ইজ ইনডিভিজিবল তেওঁ কৈছে যে স্বাধীনতা কেতিয়াও ভগাব নোৱাৰি অৰ্থাৎ ভাগ কৰিব নোৱাৰি ইণ্ডিভিজুৱেল মানে ভগাব নোৱাৰা ভাগ কৰিব নোৱাৰা দ্য চেঞ্জ অন এনি ওৱান অফ মাই পিপুল ৱেৰ দ্য চেঞ্জ অন অল অফ দেম আৰু মেণ্ডেলাই কৈছে যে আমাৰ কোনোবা এগৰাকী মানুহৰ গাতো যদি স্বাধীনতাৰ আঁতৰাই পৰাধীনতাৰ শিকলি বান্ধি থোৱা আছে এয়া সকলোৰে বাবে এডাল শিকলি আৰু তেওঁ কৈছে দ্য চেঞ্জ অন অল অফ মাই পিপুল ৱেৰ দ্য চেঞ্জ অন মি আৰু তেওঁ কৈছে মোৰ দৰে সকলো মানুহৰ ওপৰত থকা পৰাধীনতাৰ শিকলিয়ে মোকো বান্ধি ৰাখিছে অৰ্থাৎ যদি এজন মানুহো পৰাধীন হৈ আছে বা আমি সকলোৱে পৰাধীন আৰু সকলো মানুহ যদি পৰাধীন ময়ো পৰাধীন I knew that the oppressor must be liberated just as surely as the oppressed আৰু তেওঁ কৈছে যে মই জানিছিলোঁ যে যি অপ্ৰেছৰ অৰ্থাৎ যি অত্যাচাৰ কৰে অত্যাচাৰকাৰী মাষ্ট বি লিবাৰেটেড জাষ্ট এজ চিয়ৰলি এজ দ্য অপ্ৰেছড তেওঁ কৈছে যে অত্যাচাৰ সহা মানুহসকলক যেনেকৈ স্বাধীনতাৰ দৰকাৰ তেনেকৈ অত্যাচাৰ কৰা মানুহসকলকো স্বাধীনতাৰ দৰকাৰ ইয়াৰ পৰা তেওঁ কি বুজাব বিচাৰিছে তেওঁ যিজনে অত্যাচাৰ কৰিছে তেওঁনো কেনেকৈ পৰাধীন হৈ আছে তেওঁ এই কথাষাৰৰ পৰা এইটোৱে বুজাব বিচাৰিছে যে যি অন্যান্য মানুহক অত্যাচাৰ কৰে তেওঁ পৰাধীনতাৰ চিকাৰ হৈ থাকে অৰ্থাৎ তেওঁ স্বাধীন মুক্তভাৱে তেওঁ স্বাধীন নহয় এ মেন হু টেক্স এৱে আনাডাৰ মেনছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড আৰু মেণ্ডেলাই এইখিনিতে কৈছে যে এজন মানুহ যি অন্য কোনো মানুহৰ পৰা স্বাধীনতা কাঢ়ি লয় তেওঁ বন্দী হৈ থাকে বন্দী কিহৰ প্ৰিজনাৰ অফ হেট্ৰেড অৰ্থাৎ তেওঁ ঘৃণাৰ বলি হৈ থাকে আৰু ঘৃণাৰ কাৰ বলি হয় যিসকল মানুহৰ পৰা তেওঁ স্বাধীনতা কাঢ়ি ল'লে সেই মানুহখিনিক তেওঁ ঘৃণ কৰিব তেওঁৰ ওপৰত ঘৃণা কৰি তেওঁক দেখিব নোৱাৰা হ'ব গতিকে তেওঁ সেই অত্যাচাৰ কৰা মানুহজনো ঘৃণাৰ বলি তেওঁ বন্দী হৈ আছে তেওঁ মুক্ত নহয় হি ইজ লক বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডনেছ আৰু তেওঁ কৈছে যে সেই মানুহজনো কিহৰ বন্দী হৈছে প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডনেছ অৰ্থাৎ তেওঁ ঘৃণাৰ বলি হৈ থাকে তেওঁ ঠেক মানসিকতাৰ বলি হৈ থাকে নেৰ' মাইণ্ডনেছ মানে ঠেক মানসিকতা আৰু প্ৰিজুডিচৰ অৰ্থটো ইয়াত দিয়া আছে ষ্ট্ৰং ডিছলাইক উইদাউট এনি গুড ৰিজন অৰ্থাৎ কোনো কাৰণ নোহোৱাকৈ তেওঁক বেলেগ মানুহে দেখিব নোৱাৰিব অৰ্থাৎ কোনোবা যদি দেখিব পাৰিব আমাক যদি কোনোবা এজন মানুহে বিনা কাৰণত যদি অত্যাচাৰ কৰে বিনা কাৰণত তোমাক মোক যদি মাৰে আমি যদি তেওঁক দেখিব পাৰিম আমি তেওঁক বিনা একো কাৰণ নোহোৱাকৈ আমি দেখিব নোৱাৰা হ'ম ঠিক তেনেদৰে সেই অত্যাচাৰকাৰী মানুহসকলকো
অন্যান্য সেই অত্যাচাৰ সহা মানুহসকলে একো কাৰণ নোহোৱাকৈ দেখিব নোৱাৰা হৈছিল। সকলো মানুহে, অকল এজল বুলি নহয়, সকলো বগা মানুহকে ক'লা মানুহখিনিয়ে দেখিব নোৱাৰা হৈছিল। কাৰণ তেওঁলোকে ভাবিছিল যে এজনে যদি অত্যাচাৰ কৰিছে সকলো বগা মানুহ একেই, গতিকে বাকী সেই সকলো বগা মানুহো সেই ঘৃণাৰ বলি হৈ, ঘৃণাৰ বন্দী হৈ আছিল। তেওঁলোকো সম্পূৰ্ণভাৱে মুক্ত নাছিল। I am not truly free if I am taking away someone else's freedom. আৰু মেণ্ডেলাই কৈছে যে ময়ো সঁচাকৈ প্ৰকৃততে মুক্ত নহয় যদিহে মই অন্য কাৰোবাৰ স্বাধীনতাক কাঢ়ি লৈছোঁ বা অন্য কাৰোবাৰ স্বাধীনতাত মই হস্তক্ষেপ কৰিছোঁ। Just as surely as I am not free when my freedom is taken from me. আৰু এইটো কেনেকুৱা কথা যে মোৰ পৰা যদি কোনোবাই স্বাধীনতা কাঢ়ি লয়, মই যেনেকৈ বন্দী হৈ আছোঁ, সেই তেনেদৰে স্বাধীনতা কাঢ়ি লোৱা মানুহজনো বন্দী হৈ আছে। অৰ্থাৎ যি অত্যাচাৰ কৰিছে তেওঁ বন্দী, আৰু যাৰ পৰা অত্যাচাৰ কৰা হৈছে, যি অত্যাচাৰ সহিছে তেওঁ বন্দী হৈ আছে। দ্য অপ্ৰেছড এণ্ড দ্য অপ্ৰেছৰ এলাইক আৰ ৰবড অফ দিয়েৰ হিউমেনিটি। আৰু কৈছে যে যি অপ্ৰেছ কৰিছে, অৰ্থাৎ যি অত্যাচাৰ কৰিছে, তেওঁৰ পৰা মানৱীয়তাৰ গুণখিনি নাইকিয়া হৈ গৈছে, আৰু যি অপ্ৰেছ অৰ্থাৎ যাক অত্যাচাৰ কৰা হৈছে তেওঁৰ পৰা মানৱীয়তাক কাঢ়ি লোৱা হৈছে। অৰ্থাৎ দুয়োটা চামৰ ওপৰতে যি মানৱীয়তাৰ গুণ, সেই মানৱীয়তাৰ গুণ নাইকিয়া হৈ পৰিছে। অৰ্থাৎ এওঁক অত্যাচাৰ কৰা হৈছে, সেইবাবে তেওঁ মানুহজন অতি স্বাধীনতাৰ বাবে ভোকাটো হৈ পৰিছে। তেওঁ মানৱীয়তাৰ গুণ তেওঁ হেৰাই পেলাইছে, তেওঁক পশুৰ অত্যাচাৰ কৰা হৈছে। আৰু ঠিক তেনেদৰে যি অত্যাচাৰ কৰিছে তেওঁৰ পৰাও মানৱীয়তাৰ গুণ নাইকিয়া হৈ গৈছে। গতিকে এইটো আছিল চেপ্টাৰটো। ইয়াৰ পিছত আমি কুৱেশ্যনছখিনিও এক্সট্ৰাকৈ ডিছকাছ কৰিম, আৰু অতি সোনকালে অন্যান্য চেপ্টাৰ্ছখিনিও মই ভিডিঅ' তোমালোকক দিম। আৰু মই ট্ৰাই কৰিম যে মাঘ বিহুৰ আগত মই তোমালোকৰ ইংলিছৰ পাৰ্টটো শেষ কৰি দিম। তাৰপিছত আমি অনলি কুৱেশ্যনছ ডিছকাছ কৰিম। গতিকে যিসকলে ভিডিঅ'বোৰ এতিয়ালৈকে চোৱা নাই, আৰু যিসকলে পঢ়া এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই ভালদৰে, তেওঁলোকে পঢ়া ভালদৰে, আৰু চেষ্টা কৰা যে মাঘ বিহুৰ আগত তোমালোকে চিলেবাছটো শেষ কৰা। তাৰপিছত এমাহ যদি কুৱেশ্যন প্ৰেক্টিছ ভালদৰে কৰি যোৱা, সেয়াও পৰ্যাপ্ত হ'ব। আৰু আশা নকৰিবা যে কিতাপৰ ভিতৰৰ পৰা কুৱেশ্যনছ তোমালোকে ইংলিছ হওক বা ছায়েন্স হওক বা মেথছত পাবা, যিহেতু কুৱেশ্যনছৰ পেটাৰ্ণ লাহে লাহে চেঞ্জ হৈছে। গতিকে ভালদৰে পঢ়া, ভালদৰে কনচেপ্টছখিনি বুজিবলৈ চেষ্টা কৰা। আৰু অতি সোনকালে মই আকৌ নেক্সট ভিডিঅ' তোমালোকৰ বাবে ইংলিছ আৰু ছায়েন্সৰ লৈ আহিম। থেংক ইউ, বাই বাই।